গাইজ মই SSC প্ৰিপেৰেশ্যনৰ সময়ত মই যিহেতু কেইখনমান কিতাপ কিনিছিলোঁ, এইখিনি গাইজ জাপ চাব পাৰে। মোৰ ইমানখিনি কিতাপ মোৰ আনি থোৱা আছিলে। গাইজ চাব পাৰে, এইখন কিৰণ পাব্লিকেশ্যনৰ হয়। মেইনলি এইখন মানে আপোনালোকে যদি SSC প্ৰিপেৰেশ্যন কৰি আছে CGL লেভেললৈকে এখন চাব পাৰে গাইজ। ইংলিছ লেংগুৱেজ চেপ্টাৰ ৱাইজ আৰু টাইপ ৱাইজ ছল্ভ পেপাৰ্ছ, মানে এইখিনি ইংলিছৰ কাৰণে দিয়া আছে। মানে ইয়াতে এণ্টনিম চিননিম আপুনি যদি ইয়াৰ পৰা চাব পাৰে, মানে ইংলিছখিনি আৰামত কভাৰ আপ হৈ যাব। মানে মই ইয়াৰ পৰাও কিছুমান বস্তু চাইছিলোঁ বাৰু গাইজ, ইয়াৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰিছিলোঁ। ইয়াত মেইনলি আপুনি মানে CGL লেভেলৰ ওপৰৰ লেভেলৰহে বেছি পাব। মানে ইয়াতে চাব পাৰে এনেকৈ GD লেভেলৰ FCI মেট্ৰিকুলেশ্যন MTS লেভেলৰ এনেকৈ লিখা আছে, কিন্তু হ'লেও এইখন মানে আপুনি যদি ইন ফিউচাৰ SSC CHSL CGL দিম বুলি ভাবিছে, এইখন ল'ব পাৰে। মানে মই ইয়াৰ পৰা ইংলিছৰ কাৰণে চাইছিলোঁ। আৰু গাইজ এইখন চাওক ৰিজনিঙৰ কাৰণে মই এখন লৈছিলোঁ SSC ৰিজনিং বুলি, টপিক ৱাইজ এনেকৈ ছল্ভ পেপাৰ ছল্ভ হয়। এইটো ৰিজনিঙৰ কাৰণে মই ইয়াৰ পৰা এনেকৈ প্ৰেক্টিছ কৰিছিলোঁ। গাইজ চাব পাৰে, এখন ৰিজনিঙৰ হয়। আপোনালোকে ফ্লিপকাৰ্টত পাব। মানে মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ এইখন। আৰু এইখন গাইজ চাওক ইংলিছৰ হয়, ইংলিছৰ টপিক ৱাইজ ছল্ভ এনেকৈ। এইখন মই মানে 2022 কিনা। এখন গাইজ চাব পাৰে। মেথছৰ কাৰণে মই এখন SI ভিডিঅ'ৰ কাৰণে এটা দি থৈছোঁ, তাতো বনাই থোৱা আছে গাইজ। এখন মেথছৰ কাৰণে, আৰু এখন কোৱান্টিটেটিভ এপ্টিটিউড, এখন মেথছৰ কাৰণে, আৰু এখন লুচেন জিকেখন লাগিবই। মানে লুচেন জিকেখন আপুনি যদি SSC এক্সাম দিবলগীয়া আছে, এখন চাবই লাগিব, পঢ়িবই লাগিব। কাৰণ ইয়াতে আপুনি ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী পূৰা শ্বৰ্টত দিয়া আছে, আপুনি চাবই লাগিব। আৰু ৰিজনিঙৰ কাৰণে এখন ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, এইখন মানে SSCৰ কাৰণে পূৰা আৰু টপিক ৱাইজ কনচেপ্ট ৱাইজ পূৰা ক্লিয়াৰ কৰিব পাৰিব আপোনালোকে। এখন যদি আপোনালোকে ভালকৈ ফ'ল' কৰে, ভালখিনি যদিহে আপোনালোকে নিজৰ সমস্যা থকা বা প্ৰব্লেম থকা টপিকখিনি যদি ভালকৈ ক্লিয়াৰ কৰি লয়, প্ৰব্লেম নাথাকে আৰু গাইজ। কনচেপ্ট ক্লিয়াৰ কৰি ল'ব। আৰু ইয়াতে মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো দিয়া আছে, এনেকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দিয়া থাকে, তাতে ছল্ভ কৰা থাকে। SSC প্ৰিপেৰেশ্যনৰ কাৰণে বহুত কিবা কিবি নালাগে। আপোনালোকে ইউটিউবটো ভালকৈ ইউটিলাইজ কৰিব পাৰিব লাগে। ইউটিউবটো যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰে, তাতে বহুতখিনি বস্তু এভেইলেবল। মানে একদম ফ্ৰীতে পায়। আপোনালোকে কৰ্চো ল'ব পাৰে দেই, মই কৰ্চ ল'বৰ কাৰণে কৈ দিছোঁ। RWA ৰোজগাৰ উইথ অংকিত বুলি কয়। মানে এইটো ইউটিউব চেনেলৰ পৰাই বহুতে পঢ়ে। মানে তাৰ পৰা কিতাপো প্ৰভাইড কৰে, তাৰ পৰা কিনিব পাৰি। আপোনালোকে তাৰ পৰাও কিবা কৰিব পাৰে, চাব পাৰে। তেখেতৰ ইউটিউব চেনেল আছে, মেথছৰ, ৰিজনিঙৰ, ইংলিছৰ গোটেইখিনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে তাৰ ওপৰত মানে ভিডিঅ' দি থাকে। RWA বুলি কয়। ইহঁতৰ নিজৰ এপ এটাও আছে, তাতো মক টেষ্ট দিব পাৰি। মই কিন্তু RWA ভিডিঅ' আজিলৈকে মই এটাও চোৱা নাই গাইজ, মই মিছা নকওঁ। মই চাইছিলোঁ মাজতে, কিন্তু মই ইমান ভাল নাপালোঁ। মানে বুজি নাপাওঁ। মানে মই যোনটো ইউটিউব চেনেলৰ পৰাই বুজি পাওঁ, তাৰ পৰাই চাইছিলোঁ। মোৰ এইটো নহয় যে কি তাৰপৰা চালে ভাল বোলে এইটো কাৰণেই চাওঁ, তেনেকুৱা নহয়। মই নিজে যোনটো চেনেল ভাল পাওঁ, মই মেথছৰ কাৰণে যোনটো চেনেলৰ পৰাই মই ভাল পাওঁ, সেইটো চেনেলৰ পৰা চাওঁ। ৰিজনিঙৰ কাৰণে যোনটো চেনেলৰ পৰা মই ইজি পাওঁ, মই বুজি পাওঁ, বস্তুখিনি মোৰ কাৰণে ইজি লাগে বা মই বুজি পাওঁ, এইটো চেনেলৰ পৰাই চাওঁ। গতিকে আপোনালোকে মানে ইউটিউবত ইমানখিনি ভিডিঅ' এভেইলেবল, মেথছৰ কাৰণে, ৰিজনিঙৰ কাৰণে, ইংলিছৰ কাৰণে। আপোনালোকে খুচৰি ফুৰিব লাগে মানে এইখিনি বস্তু। আৰু প্ৰিপেৰেশ্যন কৰা ল'ৰা ছোৱালী গম পায় মানে কেনেকৈ বিচাৰি ফুৰিব লাগে, কোনখিনি বস্তু চাব লাগে। আৰু চিলেবাছটো চাই পিনি আগৰ কুৱেশ্যনখিনি চাব লাগে, কেনেকুৱা কুৱেশ্যন আহে, আৰু চিলেবাছ ৱাইজ পূৰা প্ৰেক্টিছ কৰিব লাগে। আৰু মই মেথছ ৰিজনিঙৰ কাৰণে অলপ দেই গাইজ, কি হয় মেথছ ৰিজনিঙৰ কাৰণে কনচেপ্টটো অলপ দৰকাৰ। মানে বিশেষকৈ ৰিজনিঙতো আপোনাৰ কিছুমান এনেকুৱা কিবা আছে, ভালকৈ কনচেপ্টৰ প্ৰয়োজন। মানে যেনেকৈ ব্লাড ৰিলেশ্যনৰ আপুনি যদি কুৱেশ্যন এটা ছল্ভ কৰিব যায়, এই ব্লাড ৰিলেশ্যনৰ যদি আপুনি কনচেপ্ট পূৰা ক্লিয়াৰ নাই, আপোনাৰ তাতে প্ৰব্লেম দিব। মানে কেনেকৈ ক'ত প্লাছ মাইনাছ দি এনেকৈ চলুশ্যন কৰিব লাগে, মেল ফিমেল আমুক তামুক, তাৰপিছত এনেকৈ আঙুলিয়াই কয় এই পইণ্টিং টু দ্য উমেন বোলে আমুক তামুক, আমুকৰ ভাইক, আমুকৰ ভাইটি, আমুক, এইবোৰ খেলি মেলি যে অলপ ব্লাড ৰিলেশ্যন, এইবোৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগে। মোৰো ব্লাড ৰিলেশ্যনটো কনচেপ্ট ক্লিয়াৰ কৰোঁতে মোৰ বহুত টাইম লাগিছিল, মই ক্লিয়াৰ কৰি লৈছিলোঁ। আপোনালোকে পূৰা ইউটিউবতে চাওক এইখিনি বস্তু। আৰু প্লাছ কি কৰিব পাৰি, মই SIৰ কাৰণে এটা ভিডিঅ' দি থৈছোঁ দেই গাইজ। মেথছৰ কাৰণে, ৰিজনিঙৰ কাৰণে মই তাতে ভিডিঅ' এটা দি থৈছোঁ, তাতো চাব পাৰে আপোনালোকে। তাত এইখিনি মোৰ কাৰণে কিতাপ, মানে মেথছ ৰিজনিঙৰ কাৰণে। আৰু মই প্লাছ ইংলিছৰ কাৰণে দুখনমান কিতাপ আছে দেই, মই ইমান চোৱা নাছিলোঁ, হ'লেও কিনি থৈছোঁ। আৰু আপোনালোকক দেখুৱাম বাৰু ইংলিছৰ কিতাপখিনি। আৰু এই ইউটিউবটো ভালকৈ ইউটিলাইজ কৰিব। আৰু জিকেৰ কাৰণেই হওক বা মেথছৰ কাৰণে হওক, ৰিজনিঙৰ কাৰণে ভালকৈ ইউটিলাইজ কৰক, কনচেপ্ট ক্লিয়াৰ কৰক। আৰু ইউটিউবতে এভেইলেবল এইখিনি বস্তু, আপোনালোকে ইউটিউবত ইজিলি পাব।